জুই ঘৰৰ ভিতৰত যতে ততে জুই কলিয়াবৰত এটা পৰিয়ালৰ দুৰ্ভোগ নিজৰ ঘৰবাৰী থকাৰ পাছতো অঘৰীৰ জীৱন কটাবলগীয়া হৈছে কলিয়াবৰৰ এইটো পৰিয়ালে বান খহনীয়া বা কোনো প্ৰাকৃতিক দুৰ্যোগৰ বাবে নহয় জুইয়ে অঘৰী জীৱন যাপন কৰিবলৈ বাধ্য কৰিছে পৰিয়ালটোক পুথৰীয়া গাঁৱৰ টংকবৰৰ পৰিয়ালত সংঘটিত হৈ আছে এক অস্বাভাৱিক ঘটনা যোৱা 28 জুলাইৰ পৰা জুইৰ আতংকত উপায়বিহীন এই পৰিয়ালটো যিকোনো মুহূৰ্ততে ঘৰৰ ভিতৰৰ যিকোনো সামগ্ৰীত জুই লাগি যায় হোৱা দোৱা পানী ঢালি জুই নুমুৱায় কিন্তু জুইৰ উৎস ক'ত কোনে জুই লগাইছে সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই পৰিয়ালটোৱে কোনো অদৃশ্য শক্তিয়ে এই কাম কৰিছে বুলি বেজালিৰ আশ্ৰয় লৈও ৰক্ষা পোৱা নাই পৰিয়ালটোৱে পৰিয়ালটোৰ ঘৰুৱা সামগ্ৰী এতিয়া বাসগৃহৰ বাহিৰত অঘৰীৰ দৰে নিশাও যাপন কৰে ঘৰৰ বাহিৰত খোৱা বোৱাৰো ঠিক নোহোৱা অৱস্থা অট'মেটিক জুই লাগি যায় আৰু বহুত ধৰণৰ সামগ্ৰী আমাৰ জ্বলি গ'ল লেব তুলি একো নাই এতিয়া ল'বলগীয়া সমস্ত মানে জুইত ভস্ম হৈ গ'ল এইটো 28 পৰা হৈ আছে বৰ্তমান পৰ্যন্ত জ্বলিয়ে আছে বেজটো বহুত লগাইছোঁ বেজ লগোৱাৰ পিছতো মানে একো হোৱাগে নাই বৰ্তমান তথাপিও আমি এটা কি বুলি ভাবিম অনেক ধৰণৰ কথা কৈ আছে এতিয়ালৈকে ধৰিব পৰা নাই বস্তুটো কি বস্তু পৰিয়ালটোৰ ঘৰৰ সামগ্ৰী জ্বলি উঠাৰ বিষয়ে বিভিন্নজনৰ বিভিন্ন ব্যাখ্যা এয়া কোনো অলৌকিক কাণ্ড নে ইয়াৰ কিবা বৈজ্ঞানিক ভিত্তি আছে কলিয়াবৰত ই এক চৰ্চাৰ বিষয় হৈ পৰিছে মানুহখিনি আমি ৰাস্তাতে আমাৰ দৰ্জাৰ মুখতে শুই থাকোঁ আৰু ৰাতি খোৱা বোৱা বৰ্তমান যদি যোনে তোনে মাটি খুৱায় আৰু নাপালেতো নাখাওঁ আৰু গেছ জ্বলাবলৈও ভয় লাগে প্ৰত্যেকৰ হয়তো ব্ৰাছ হৈ যাব পাৰে সেই গতিকে আমি জ্বলোৱা নাই আৰু ভয়তে আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী স্থানীয় প্ৰশাসনৰ ওচৰতো নাই কোনো উত্তৰ শেহতীয়াভাৱে স্থানীয় প্ৰশাসনে পোৰা সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ফৰেনচিক লেবৰেটৰীলৈ পৰিয়ালটোৰ লগতে পুথৰীয়া গাঁওখনতে বিৰাজ কৰিছে অজান আতংক পূৰ্বে ৰাজ্যৰ বহু ঠাইত এনে ঘটনা ঘটিছে যদিও আজিলৈকে ভেদ হোৱা নাই এনে জুইৰ ৰহস্য কলিয়াবৰৰ পৰা নৃপেন কেওটৰ ৰিপৰ্ট প্ৰাগ নিউজ